নমস্কাৰ মই হুছেইন গগৈ আপোনালোক সকলোকে টাইম এইটলৈ স্বাগতম জনাইছোঁ। স্মাৰ্ট মিটাৰে এতিয়া জ্বলা কলা খুৱাইছে ৰাজ্যক। বিদ্যুৎ মাচুল যি অধিক হাৰত বৃদ্ধি হৈছে তাক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়ত এতিয়া মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ মতে তেওঁৰ হেনো বিদ্যুৎ মাচুল স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বৃদ্ধি হোৱা নাই। কোম্পানীয়ে ক'ৰবাত চতুৰামি কৰিব পাৰে, গাঁৱৰ দুই এঠাইতে বৃদ্ধি পাইছে স্মাৰ্ট মিটাৰৰ বিল। কি মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ। পূৰ্বে APDCLৰ কৰ্মচাৰীক হতিয়াই দিছিল মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ মতে 1.5-2 বছৰ ধৰি চৰ্চা নাছিল স্মাৰ্ট মিটাৰৰ যি প্ৰসংগ, এই প্ৰসংগ 2-1.5 বছৰ ধৰি চৰ্চাত নাছিল, কিন্তু পুনৰ 2-এদিন ধৰি চৰ্চালৈ আহিছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ। স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়ত এটা মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। তেখেতে কৈছে যে মোৰ কিন্তু পূৰ্বতকৈ স্মাৰ্ট মিটাৰত বিল কম আহিছে, গাঁৱৰ দুই এঠাইত বৃদ্ধি হ'ব পাৰে স্মাৰ্ট মিটাৰৰ বিল। এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। কোম্পানীয়ে চতুৰামি কৰিব পাৰে, APDCLে কোনোবা ক্ষেত্ৰত চতুৰামি কৰিব পাৰে বুলি এতিয়া মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী। আৰু ৰূপজ্যোতি কুৰ্মীৰ মতে কাৰিকৰী দিশবোৰ মুখ্যমন্ত্ৰীয়ে চালি জাৰি চাব। যিসমূহ কাৰিকৰী দিশ থাকে, যি কাৰণে বিদ্যুৎ মাচুল বৃদ্ধি পাইছে, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত এতিয়া তৎপৰ হ'ব মুখ্যমন্ত্ৰী বুলি আশাবাদী বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীয়ে মুহূৰ্তত স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি প্ৰসংগক লৈ মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ মতে পূৰ্বে APDCLক সকিয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পাছৰে পৰা এই স্মাৰ্ট মিটাৰৰ প্ৰসংগ চৰ্চাত নাছিল, কিন্তু বিগত 2-এদিন ধৰি পুনৰ চৰ্চালৈ আহিছে স্মাৰ্ট মিটাৰত বিল বৃদ্ধিৰ প্ৰসংগ। আৰু ৰূপজ্যোতি কুৰ্মীৰ মতে তেখেতৰ হেনো স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিল বৃদ্ধি পোৱা নাই, গাঁৱৰ দুই এঠাইত বৃদ্ধি পাব পাৰে স্মাৰ্ট মিটাৰৰ বিল। আৰু সেই যিসমূহ কাৰিকৰী দিশ আছে, এই কাৰিকৰী দিশসমূহ মুখ্যমন্ত্ৰীগৰাকীয়ে তদাৰক কৰিব আৰু বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা ল'ব বুলি আশাবাদী হৈ আছে ৰূপজ্যোতি কুৰ্মী। আৰু ৰূপজ্যোতি কুৰ্মীৰ মতে কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুতৰ বিল বৃদ্ধি পোৱা নাই, গাঁৱৰ দুই এঠাইত হয়তো কোম্পানীয়ে চতুৰামি কৰিব পাৰে, সেয়েহে দুই এঠাইত হয়তো বৃদ্ধি পাইছে স্মাৰ্ট মিটাৰৰ বিজুলীৰ বিল। আৰু কাৰিকৰী দিশবোৰ মুখ্যমন্ত্ৰীয়ে চালি জাৰি চাই শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিব আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী তৎপৰ হৈছে বুলি মন্তব্য কৰিছে বিজেপিৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে মুহূৰ্তত কি মন্তব্য কৰিছে এয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ। যেতিয়া এই আপত্তি আহিছে বা এই পোহৰলৈ আহিছে, আমি 1.5-2 বছৰ আগত আমি সংবাদ মাধ্যমৰ যোগেদি যেতিয়া স্মাৰ্ট মিটাৰৰ ওপৰত বহুত চৰ্চা চলিছিল, মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ হৈ পেলাই আমাৰ সন্মুখতে APDCLৰ বিষয়াসকলক সাৱধানতা আগবাঢ়িবলৈ কৈছিল। আৰু তাৰপিছৰ পৰা 1-1.5 বছৰমান বাতৰি পৰিৱেশন নাই, ফেচবুক লাইভো কোনো কৰা নাই বা কোনো টুইটাৰ এনেকৈ কৰা নাছিল। শেহতীয়াকৈ আপোনাৰ প্ৰশ্নটো সঠিক, এই 2দিনমানৰ পৰা এটা চৰ্চা বিষয় হৈ পৰিছে। যেতিয়া আমাৰ সমষ্টিৰ মানুহক আমি সুধিছোঁ, তেওঁলোকে কৈছে 2 এটা ঠাইত গাঁৱত 2 এঠাইত বৃদ্ধি পাব পাৰে স্মাৰ্ট মিটাৰৰ বিল। আৰু সেই খুব ধুনীয়াকৈ আহিছে, আগতকৈ লাভান্বিত হৈছে। 2 এটা গাঁৱত ক'ৰবাত স্মাৰ্ট মিটাৰ হয়তো কোনো কোম্পানী হয়তো ভুল হ'ব পাৰে, কোম্পানী হয়তো চতুৰামি কৰিব পাৰে। এইটো নিশ্চয় এটা ইঞ্জিনিয়াৰিং এটা পাৰ্ট বা এটা টেকনিকেল এটা কাৰিকৰী এটা দিশ, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চাই পেলাই সমাধান কৰিব। যেতিয়া আমাৰ অসমৰ যিকোনো উদ্ভৱ হৈছে এটা সমস্যা, সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতা প্ৰদৰ্শন কৰিছে। স্মাৰ্ট মিটাৰৰ এই বিষয়টো খুব তৎপৰতাৰে সমাধান কৰিব মোৰ দৃঢ় বিশ্বাস। মোৰ স্মাৰ্ট মিটাৰ লগোৱাৰ সময়ত প্ৰথম অৱস্থাত অকণমান বেছি বিল আহিছিল। যেতিয়া APDCLক কোৱা হ'ল, তেওঁলোকে আকৌ কাৰিকৰী কিবা ভুল আছিলে বুলি কৈছিল, তাৰপৰা শুধৰাই দিলে। এতিয়া মিটাৰ ধুনীয়াকৈ আহিছে। মই পুনৰ কৈছোঁ, বহু গাঁৱত ময়ো এই পোহৰতে 2-3 দিনৰ পৰা যেতিয়া সংবাদ মাধ্যমৰ চৰ্চা বিষয় হৈ পৰিছে এই APDCLৰ বিল বঢ়াটো লৈ, তেতিয়া আমি বহু গাঁৱত আমি নিজেও যোগাযোগ কৰিছোঁ, নিজেও সাক্ষাতে কথা পাতিছোঁ। মই পুনৰ কৈছোঁ, বহু গাঁৱত আগতকৈ কম আহিছে বা তেওঁলোকে ভাল পাইছে বুলি কৈছে, কিন্তু বহু গাঁৱত আপত্তি আহিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কাৰিকৰী দিশ নিশ্চয় সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব। যেতিয়া এই আপত্তি আহিছে বা এই পোহৰলৈ আহিছে, আমি 1.5-2 বছৰ আগত আমি সংবাদ মাধ্যমৰ যোগেদি যেতিয়া স্মাৰ্ট মিটাৰৰ ওপৰত বহুত চৰ্চা চলিছিল, মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ হৈ পেলাই আমাৰ সন্মুখতে APDCLৰ বিষয়াসকলক সাৱধানতা আগবাঢ়িবলৈ কৈছিল। আৰু তাৰপিছৰ পৰা 1-1.5 বছৰমান বাতৰি পৰিৱেশন নাই, ফেচবুক লাইভো কোনো কৰা নাই বা কোনো টুইটাৰ এনেকৈ কৰা নাছিল। শেহতীয়াকৈ আপোনাৰ প্ৰশ্নটো সঠিক, এই 2দিনমানৰ পৰা এটা
চৰ্চা বিষয় হৈ পৰিছে যেতিয়া আমাৰ সমষ্টিৰ মানুহক আমি সুধিছোঁ তেওঁলোকে কৈছে দুই এটা ঠাইত গাঁৱত খুব ধুনীয়াকৈ আহিছে আগতকৈ লাভান্বিত হৈছে দুই এটা গাঁৱত ক'ৰবাত স্মাৰ্ট মিটাৰ হয়তো কোনো কোম্পানী হয়তো ভুল হ'ব পাৰে কোম্পানী হয়তো চতুৰামি কৰিব পাৰে এইটো নিশ্চয় এটা ইঞ্জিনিয়াৰিং এটা পাৰ্ট বা এটা টেকনিকেল এটা কাৰিকৰী এটা দিশ সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চাই পেলাই সমাধান কৰিব যেতিয়া আমাৰ অসমৰ যিকোনো উদ্ভৱ হৈছে এটা সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতা প্ৰদৰ্শন কৰিছে স্মাৰ্ট মিটাৰৰ এই বিষয়টো খুব তৎপৰতাৰে সমাধান কৰিব মোৰ দৃঢ় বিশ্বাস মোৰ স্মাৰ্ট মিটাৰ লগোৱা সময়ত প্ৰথম অৱস্থাত অকণমান বেছি বিল আহিছিল যেতিয়া APTCলৈ কোৱা হ'ল তেওঁলোকে আকৌ কাৰিকৰী কিবা ভুল আছিলে বুলি কৈছিল তাৰ শুধৰাই দিলে এতিয়া মিটাৰ ধুনীয়াকৈ আহিছে মই পুনৰ কৈছোঁ বহু গাঁৱত ময়ো এই পোহৰতে 2-3 দিনৰ পৰা যেতিয়া সংবাদ মাধ্যমৰ চৰ্চা বিষয় হৈ পৰিছে এই APTCলৈ বিল বঢ়াটো লৈ তেতিয়া আমি বহু গাঁৱত আমি নিজেও যোগাযোগ কৰিছোঁ নিজেও সাক্ষাতে কথা পাতিছোঁ মই পুনৰ কৈছোঁ বহু গাঁৱত আগতকৈ কম আহিছে বা তেওঁলোকে ভাল পাইছে বুলি কৈছে কিন্তু বহু গাঁৱত আপত্তি আহিছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৰি দিশ নিশ্চয় সমাধানৰ পদক্ষেপ যেতিয়া এই আপত্তি আহিছে বা এই পোহৰলৈ আহিছে আমি 1.5-2 বছৰ আগত আমি সংবাদ মাধ্যমৰ যোগেদি যেতিয়া স্মাৰ্ট মিটাৰৰ ওপৰত বহুত চৰ্চা চলিছিল মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ হৈ পেলাই আমাৰ সন্মুখতে APTCলৈ বিষয়াসকলক সাৱধানতা আগবাঢ়িবলৈ কৈছিল আৰু সেই তাৰপিছৰ পৰা এবছৰ 1.5 বছৰমান বাতৰি পৰিৱেশন নাই ফেচবুক লাইভো কোনো কৰা নাই বা কোনো টুইটাৰ এনেকৈ কৰা নাছিল শেহতীয়াকৈ আপোনাৰ কথাটো প্ৰশ্নটো সঠিক এই দুদিনমানৰ পৰা এটা চৰ্চা বিষয় হৈ পৰিছে যেতিয়া আমাৰ সমষ্টিৰ মানুহক আমি সুধিছোঁ তেওঁলোকে কৈছে দুই এটা ঠাইত গাঁৱত খুব ধুনীয়াকৈ আহিছে আগতকৈ লাভান্বিত হৈছে দুই এটা গাঁৱত ক'ৰবাত স্মাৰ্ট মিটাৰ হয়তো কোনো কোম্পানী হয়তো ভুল হ'ব পাৰে কোম্পানী হয়তো চতুৰামি কৰিব পাৰে এইটো নিশ্চয় এটা ইঞ্জিনিয়াৰিং এটা পাৰ্ট বা এটা টেকনিকেল এটা কাৰিকৰী এটা দিশ সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চাই পেলাই সমাধান কৰিব যেতিয়া আমাৰ অসমৰ যিকোনো উদ্ভৱ হৈছে এটা সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতা প্ৰদৰ্শন কৰিছে স্মাৰ্ট মিটাৰৰ এই বিষয়টো খুব তৎপৰতাৰে সমাধান কৰিব মোৰ দৃঢ় বিশ্বাস মোৰ স্মাৰ্ট মিটাৰ লগোৱা সময়ত প্ৰথম অৱস্থাত অকণমান বেছি বিল আহিছিল যেতিয়া APTCলৈ কোৱা হ'ল তেওঁলোকে আকৌ কাৰিকৰী কিবা ভুল আছিলে বুলি কৈছিল তাৰ শুধৰাই দিলে এতিয়া মিটাৰ ধুনীয়াকৈ আহিছে মই পুনৰ কৈছোঁ বহু গাঁৱত ময়ো এই পোহৰতে 2-3 দিনৰ পৰা যেতিয়া সংবাদ মাধ্যমৰ চৰ্চা বিষয় হৈ পৰিছে এই APTCলৈ বিল বঢ়াটো লৈ তেতিয়া আমি বহু গাঁৱত আমি নিজেও যোগাযোগ কৰিছোঁ নিজেও সাক্ষাতে কথা পাতিছোঁ মই পুনৰ কৈছোঁ বহু গাঁৱত আগতকৈ কম আহিছে বা তেওঁলোকে ভাল পাইছে বুলি কৈছে কিন্তু বহু গাঁৱত আপত্তি আহিছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৰি দিশ নিশ্চয় সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব যেতিয়া এই আপত্তি আহিছে বা এই পোহৰলৈ আহিছে আমি 1.5-2 বছৰ আগত আমি সংবাদ মাধ্যমৰ যোগেদি যেতিয়া স্মাৰ্ট মিটাৰৰ ওপৰত বহুত চৰ্চা চলিছিল মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ হৈ পেলাই আমাৰ সন্মুখতে APTCলৈ বিষয়াসকলক সাৱধানতা আগবাঢ়িবলৈ কৈছিল আৰু সেই তাৰপিছৰ পৰা এবছৰ 1.5 বছৰমান বাতৰি পৰিৱেশন নাই ফেচবুক লাইভো কোনো কৰা নাই বা কোনো টুইটাৰ এনেকৈ কৰা নাছিল শেহতীয়াকৈ আপোনাৰ কথাটো প্ৰশ্নটো সঠিক এই দুদিনমানৰ পৰা এটা চৰ্চা বিষয় হৈ পৰিছে যেতিয়া আমাৰ সমষ্টিৰ মানুহক আমি সুধিছোঁ তেওঁলোকে কৈছে দুই এটা ঠাইত গাঁৱত খুব ধুনীয়াকৈ আহিছে আগতকৈ লাভান্বিত হৈছে দুই এটা গাঁৱত ক'ৰবাত স্মাৰ্ট মিটাৰ হয়তো কোনো কোম্পানী হয়তো ভুল হ'ব পাৰে কোম্পানী হয়তো চতুৰামি কৰিব পাৰে এইটো নিশ্চয় এটা ইঞ্জিনিয়াৰিং এটা পাৰ্ট বা এটা টেকনিকেল এটা কাৰিকৰী এটা দিশ সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চাই পেলাই সমাধান কৰিব যেতিয়া আমাৰ অসমৰ যিকোনো উদ্ভৱ হৈছে এটা সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতা প্ৰদৰ্শন কৰিছে স্মাৰ্ট মিটাৰৰ এই বিষয়টো খুব তৎপৰতাৰে সমাধান কৰিব মোৰ দৃঢ় বিশ্বাস মোৰ স্মাৰ্ট মিটাৰ লগোৱা সময়ত প্ৰথম অৱস্থাত অকণমান বেছি বিল আহিছিল যেতিয়া APTCলৈ কোৱা হ'ল তেওঁলোকে আকৌ কাৰিকৰী কিবা ভুল আছিলে বুলি কৈছিল তাৰ শুধৰাই দিলে এতিয়া মিটাৰ ধুনীয়াকৈ আহিছে মই পুনৰ কৈছোঁ বহু গাঁৱত ময়ো এই পোহৰতে 2-3 দিনৰ পৰা যেতিয়া সংবাদ মাধ্যমৰ চৰ্চা বিষয় হৈ পৰিছে এই APTCলৈ বিল বঢ়াটো লৈ তেতিয়া আমি বহু গাঁৱত আমি নিজেও যোগাযোগ কৰিছোঁ নিজেও সাক্ষাতে কথা পাতিছোঁ মই পুনৰ কৈছোঁ বহু গাঁৱত আগতকৈ কম আহিছে বা তেওঁলোকে ভাল পাইছে বুলি কৈছে কিন্তু বহু গাঁৱত আপত্তি আহিছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৰি দিশ নিশ্চয় সমাধানৰ